ওয়েলকাম টু মাই ইউটিউব চেনেল ইটছাৰ এডুকেশ্যনেল হাব মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 4 ধাতু আৰু অধাতু এই চেপ্টাৰৰ আমি প্ৰশ্নাৱলীৰ 100% এনসাৰ আমি ডিসকাশন কৰিম তাৰ লগতে পাঠৰ ভিতৰুৱা মানে চেপ্টাৰৰ ইনসাইড কোৱেশ্চনৰ এনসাৰবোৰ আমি আলোচনা কৰিম যিবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত ইউনিট টেষ্ট পৰীক্ষা হাফ ইয়েৰ আৰু ফাইনেল পৰীক্ষা তাহাৰ বহুত চান্স আছে আৰু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তাৰ লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেণ্ট এমসিকিউ যিবোৰ এমসিকিউ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম অৰ্থাৎ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বহুতেই দৰকাৰী হয় যেনেকুৱা আজমল সুপাৰ 40 নিচিনা পৰীক্ষাটো এনেকুৱা ধৰণৰ এমসিকিউ আহে আৰু তোমালোকৰ যেটো ধাতু আৰু অধাতু চেপ্টাৰ আছে এই চেপ্টাৰটো ক্লাস 9 ৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটসএপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্টত দি দিছো কমেন্টত গলে তোমালোকে হোৱাটসএপ গ্ৰুপৰ লিংক পাই যাবা এডেছৰ যেটো প্ৰশ্নাৱলী আছে হেতু আমি আগতে আলোচনা কৰিম তাৰ পিছত আলোচনা কৰিম পাঠৰ ভিতৰৰ প্ৰশ্ন আৰু একেবাৰে শেষত আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেণ্ট এমসিকিউ গতিকে তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাবা আৰু তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হ'বা হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্টত দি দিছো তো আমি আৰম্ভ কৰিছো এতে প্ৰথমত কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এটা আছে জুলীয়া অধাতুবিধ হল সব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এটো জুলীয়া অধাতুবিধ হৈছে ব্ৰোমিন তোমালোকে মনত ৰাখিবা তোমাৰ জুলীয়া যেটো ধাতু হেতুৰ নাম জানানে জুলীয়া ধাতুবিধৰ নাম কি জুলীয়া ধাতুবিধৰ নাম হৈছে পাৰা জুলীয়া ধাতুবিধৰ নাম কি পাৰা এটোৰ সংকেত হৈছে Hg আৰু ব্ৰোমিনৰ সংকেত হৈছে Br মনত ৰাখিবা এটো মাৰ্কিউৰি দি আছে আৰু এটো পাৰা এটো অসমীয়াত পাৰা বুলি কয় আৰু ইংৰাজীত মাৰ্কিউৰি বুলি কয় অসমীয়াত কিন্তু পাৰদ বুলিও কয় মনত ৰাখিবা পাৰদ বুলিও কয় পাৰা বুলিও কয় আৰু ইংৰাজীত মাৰ্কিউৰি বুলি কয় তো মাৰ্কিউৰি হৈছে জুলীয়া একমাত্ৰ জুলীয়া ধাতু আৰু জুলীয়া অধাতুবিধ হৈছে ব্ৰোমিন মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় তাৰ পিছত কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে নিম্নোক্তবোৰৰ ভিতৰত আটাইতকৈ কম গলনাঙ্কৰ ধাতু কম গলনাঙ্ক এটো মনত ৰাখিবা গেলিয়াম আৰু সিজিয়াম দুটা ধাতু আছে মই তোমালোকক কৈ আছো তোমালোকে এইবোৰ বস্তু মনত ৰাখিবা ক্লাস 9 10 তো লাগিব মন কৰিবা যিমানবোৰ ধাতু আছে আমাৰ পৰ্যাবৃত্ত তালিকাত সেই ধাতুবোৰৰ ভিতৰত গেলিয়াম আৰু সিজিয়াম এই দুটা ধাতুৰ গলনাঙ্ক মানে ইমানেই কম তাপ পালে গলি উঠে যে তোমালোকৰ যদি হাতৰ তলুৱা মানে পামত যদি তোমালোকে লোৱা হাতৰ তলুৱাত ললে তোমালোকৰ যেটো হাতৰ টেম্পাৰেচাৰ আছে মানে আমাৰ দেহৰ যেটো উষ্ণতা মানে আমাৰ দেহৰ উষ্ণতা কিমান 37 ডিগ্ৰী সেলসিয়াস আমাৰ দেহৰ উষ্ণতা হৈছে 37 ডিগ্ৰী সেলসিয়াস তো ইমানখিনি টেম্পাৰেচাৰ পালে এটো তোমাৰ কি কৰে গলি যায় বুজি পাইছানে তো আটাইতকৈ কম গলনাঙ্কৰ ধাতু হৈছে তোমাৰ গেলিয়াম আৰু কি সিজিয়াম মনত ৰাখিবা তাৰ পিছৰ প্ৰশ্নটো চোৱা হীৰা কি হীৰা হৈছে এবিধ উজ্জ্বল পদাৰ্থ আৰু এটা কথা মনত ৰাখিবা হীৰা যেটো হয় হেতু কাৰ্বনৰ বহুৰূপ হয় কাৰ্বনৰ কি হয় বহুৰূপ মানে তোমাৰ এটা পদাৰ্থ যদি বিভিন্ন অৱস্থাত থাকে তেতিয়া হলে প্ৰতিটো অৱস্থাকে একৈকটা বহুৰূপ বুলি কোৱা হয় আৰু কাৰ্বনৰ পৰাই তোমাৰ কি হয় হীৰা হয় আৰু সেই কাৰণে কাৰ্বনক তোমাৰ কি বুলি কয় ব্ল্যাক ডায়মণ্ড বুলি কয় কাৰ্বনক কি বুলি কয় ব্ল্যাক ডায়মণ্ড বুলি কয় মনত ৰাখিবা তাৰ পিছত তোমালোকে আৰু এটা কথা মনত ৰাখিবা যেটো গ্ৰেফাইট আছে কি আছে গ্ৰেফাইট এটা অধাতু হয় কাৰ্বনো অধাতু গ্ৰেফাইট একমাত্ৰ অধাতু মনত ৰাখা গ্ৰেফাইট একমাত্ৰ অধাতু মানে পৃথিৱীৰ ভিতৰত গ্ৰেফাইটে এটা অধাতু আৰু যেটো কাৰ্বনৰ বহুৰূপ হয় যেটো তোমাৰ কি হয় বিদ্যুতৰ পৰিবাহী মানে বিদ্যুৎ কি কৰিব পাৰে পৰিবহন কৰিব পাৰে আমি সকলোৱে জানো যে ধাতুবোৰেহে বিদ্যুৎ পৰিবহন কৰিব পাৰে কিন্তু এনেকুৱা এটা অধাতু যেটো হৈছে গ্ৰেফাইট হেতু তোমাৰ কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইবোৰ মনত ৰাখিবা এইবোৰ কিন্তু আজমল সুপাৰ 40 অলৰেডি আহি যোৱা প্ৰশ্ন হয় যেহেতু আজমল সুপাৰ 40 মই কোচিং কৰাও গতিকে তোমালোকে যদি কৰিব বিচৰা কৰি ল'ব পাৰা চেনেলটো সাবস্ক্ৰাইব কৰিবা হোৱাটসএপ গ্ৰুপত জয়েন হ'বা সকলো ধৰণৰ ইনফৰমেশন তোমালোকে হোৱাটসএপ গ্ৰুপতে পাই যাবা তাৰ পিছৰ প্ৰশ্নটি চোৱা মেগনেছিয়াম ফিটা জ্বলালে উৎপন্ন হোৱা বগা গুৰি হল এটা সব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এই প্ৰশ্নটি তোমাৰ এজ ইট ইজ প্ৰশ্ন তোমাৰ ক্লাস 10 তো আছে
তো ইয়াতে তোমাৰ মেগনেছিয়াম এইটো Mg মানে হৈছে মেগনেছিয়াম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হাইড্ৰজেনৰ পৰা জিংকলৈকে ইয়াতে টোটেল 30টা এলিমেণ্ট আছে, 30টা মৌল। এই 30টা মৌল তোমালোকে মুখস্থ কৰিবা, ঠিক আছে। এই মৌল বহুত ইম্পৰ্টেণ্ট হয়, 9, 10ত লাগিব। গতিকে তোমালোকে যদি এতিয়াই মুখস্থ কৰা পিছত গ'লে তোমালোকৰ সুবিধা হ'ব। তো মেগনেছিয়ামক যেতিয়া তোমাৰ জ্বলোৱা হয়, জ্বলোৱা মানে কি তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰা, তেতিয়া তোমাৰ উৎপন্ন হয় কি মেগনেছিয়াম অক্সাইড। কি উৎপন্ন হয়? মেগনেছিয়াম অক্সাইড। আৰু এইটো বৰণ হৈছে কি তোমাৰ বগা। এইটোৰ বৰণ কেনেকুৱা? বগা, মনত ৰাখিবা। তো ইয়াতে দিয়া আছে চব বগা গুৰি উৎপন্ন হয়, মানে এইটো উৎপন্ন হয়, ছাই উৎপন্ন হয়। এইটোৰ নাম হৈছে মেগনেছিয়াম অক্সাইড, যিটো আমাৰ বি অপশ্যনত আছে। গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰে তোমাৰ ৰাসায়নিক সমীকৰণটো তোমালোকে লিখি ৰাখিবা। তাৰপিছত চোৱা পানীত বুৰাই ৰখা, এইটো চোৱা পানীত বুৰাই ৰখা মৌলবিধ কি হয়? মাৰ্কিউৰি। এইটো মাৰ্কিউৰি। মাৰ্কিউৰিটো তোমাৰ কি কৰা হয়? পানীৰ তলত বুৰাই ৰখা হয়। লগতে তোমাৰ ফচফৰাছ এটা অধাতু হয়, এইটোকো তোমাৰ কি কৰা হয়? পানীত বুৰাই ৰখা হয়। এইটো মনত ৰাখিবা, ফচফৰাছকো কি কৰা হয়? পানীত বুৰাই ৰখা হয়, মানে পানীত ডুবাই ৰখা হয়। আৰু তোমাৰ সোডিয়াম, এনে মানে সোডিয়াম, কে মানে পটাছিয়াম আৰু লিথিয়াম, মনত ৰাখিবা। এনে মানে সোডিয়াম, কে মানে পটাছিয়াম, এল মানে লিথিয়াম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই তিনিটা ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয়। কি তেলত? কেৰাচিন তেলত ডুবাই ৰখা হয়, মনত ৰাখিবা। আৰু কিয় ডুবাই ৰখা হয় কেৰাচিন তেলত? কাৰণ সোডিয়াম, পটাছিয়াম আৰু লিথিয়াম আটাইতকৈ সক্ৰিয় ধাতু, আটাইতকৈ সক্ৰিয় ধাতু। তো ইয়াতে যিহেতু ইহঁত সক্ৰিয় হয়, গতিকে ইয়াতে পানীৰ সংস্পৰ্শত আহিলে বা জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে ইহঁত জ্বলি উঠে। তো ইমানেই সক্ৰিয় হয়, সেইকাৰণে ইহঁতক কি কৰা হয়? কেৰাচিন তেলত ডুবাই ৰখা হয়। আৰু ফচফৰাছ আৰু মাৰ্কিউৰিক পানীত তোমাৰ কি কৰা হয়? ডুবাই ৰখা হয়। তো তোমালোকৰ ইয়াতে বেটাৰ অপশ্যনটো তোমাৰ চি হ'ব, ঠিক আছে। মাৰ্কিউৰিও ৰখা হয়, বাট তোমাৰ বেটাৰ অপশ্যন চি। গতিকে তোমালোকে চি লিখিবা, ঠিক আছে। 2 নম্বৰ প্ৰশ্নটোত চোৱা কেইটামান আমাৰ খালী ঠাই দিছে। এতিয়া চোৱা ধাতু আৰু যদি এচিডৰ লগত যদি বিক্ৰিয়া হয়, তেতিয়াহ'লে কি উৎপন্ন হয়? লৱণ আৰু হাইড্ৰজেন। কি উৎপন্ন হয়? লৱণ আৰু হাইড্ৰজেন। ইয়াতে লৱণ লিখিবা। ইয়াতে দিছে চোৱা ধাতুৰ অক্সাইডবোৰ হয় ক্ষাৰকীয়। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে। আৰু অধাতুৰ অক্সাইডবোৰ তোমাৰ কি হয়? আম্লিক হয়। আম্লিক মানে এচিডিয়। আম্লিক বা তোমালোকে এচিডিয়াও লিখিব পাৰা, বা এচিডিয় গুণ বিশিষ্ট হয়, ঠিক আছে। তাৰপিছত একে ধৰণৰ কণাৰে গঠিত পদাৰ্থক কি বুলি কোৱা হয়? মৌল বুলি কোৱা হয়। কি বুলি কয়? মৌল। তোমালোকে ইয়াতে মৌল লিখিবা। তাৰপিছত চোৱা বৈদ্যুতিক বাল্বত ফিলামেণ্ট হিচাপে ব্যৱহাৰ কৰা ধাতুবিধ হৈছে টাংষ্টেন। কি? টাংষ্টেন। এইটো টাংষ্টেন। আৰু এইটো তোমাৰ ইংৰাজীত এনেকুৱা স্পেলিং হয়, টাংষ্টেন। এইটো TUNGSTEN, টাংষ্টেন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো মনত ৰাখিবা, টাংষ্টেন হৈছে পৃথিৱীৰ আটাইতকৈ বেছি গলনাংক বিশিষ্ট ধাতু। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি গলনাংক বিশিষ্ট ধাতু। আৰু আটাইতকৈ কম কি? আটাইতকৈ কম হৈছে তোমাৰ গেলিয়াম আৰু চিজিয়াম। চিজিয়াম মনত ৰাখিবা। তাৰপিছত চোৱা এইটো মই কৈছোঁ, কাঠ পেঞ্চিলত থকা কলা অধাতুবিধ কি? এইটো গ্ৰেফাইট হয়। আমাৰ কাঠ পেঞ্চিলৰ ভিতৰত যিটো কলা অধাতু থাকে সেইটো কি হয়? গ্ৰেফাইট হয়। আৰু গ্ৰেফাইটটো তোমাৰ কি হয়? বিদ্যুতৰ পৰিবাহী অধাতু, মনত ৰাখিবা। এইটো তোমাৰ পিচ্ছিলক হিচাপেও ব্যৱহাৰ কৰা হয়, মানে লুব্ৰিকেণ্ট হিচাপেও ব্যৱহাৰ কৰা হয়। তাৰপিছত ইয়াতে চোৱা জিংক, আৰু ইয়াতে আছে কপাৰ ছালফেট। তো ইয়াতে উৎপন্ন হ'ব কি? জিংক ছালফেট। ইয়াতে খালী ঠাইত কি লিখিবা? জিংক ছালফেট, ZnSO4 লিখিবা, জিংক ছালফেট লিখিবা, ঠিক আছে। তো এইখিনি আমাৰ হৈ গ'ল। 3 নম্বৰ প্ৰশ্নটো চোৱা নমনীয়তা আৰু ঘাত সহনীয়তা বুলিলে কি বুজা? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ক্লাছ 10ত এজ ইট ইজ প্ৰশ্ন আছে। এইটো প্ৰশ্নই মেট্ৰিক পৰীক্ষাতো আহে। গতিকে তোমালোকে যদি এতিয়া যদি ভালদৰে পঢ়া, তেতিয়াহ'লে 9, 10ত গ'লে বহুত সুবিধা হয়। এইটো মই সদায় কৈ থাকোঁ, ঠিক আছে। কিছুমানে ভাবে যে আমি 8ত ভালদৰে পঢ়া নাই, 10ত ভালদৰে পঢ়িম। তো 10তো ভালদৰে পঢ়িব পাৰি, কিন্তু বহুত কষ্ট হয়। কিন্তু তুমি এতিয়া যদি ভালদৰে পঢ়া, তেতিয়াহ'লে তোমাৰ 9, 10ত গ'লে তোমাৰ পাৰ্চেণ্ট অট'মেটিকেলি ইনক্ৰিজ হয়। তো ইয়াতে চোৱা এইটোৰ আনচাৰ লিখিবা কেনেধৰণে। কিছুমান ধাতুক হাতুৰিৰে কোবাই চেপেটা কৰিব পাৰি বা মিহি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি। পদাৰ্থৰ এই গুণ বা ধৰ্মক নমনীয়তা বোলে।
কপাৰ আইৰণ আদি ধাতুবোৰ এনেকুৱা গুণ আছে ধাতুক পিঠি পাতলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মটোক ঘাত সহনীয়তা বোলে সাধাৰণতে প্ৰায়বোৰ ধাতুৱে ঘাত সহনীয় কিন্তু কয়লা ধাতুহে কিন্তু কয়লা অধাতু কয়লা এটা কি হয় অধাতু হয় কয়লা অধাতু আৰু ইয়াৰ ঘাত সহনীয়তা গুণ নাই ঠিক আছে কয়লা অধাতু হয় তো এনেকৈ লিখিবা তো আৰু এটা কথা তোমালোকে মন কৰিবা আটাইতকৈ ঘাত সহনীয় ধাতু দুবিধ কি আটাইতকৈ ঘাত সহনীয় ধাতু দুবিধ হৈছে সোণ আৰু ৰূপ মনত ৰাখিবা আটাইতকৈ বেছি ঘাত সহনীয় ধাতু হৈছে সোণ আৰু ৰূপ আৰু আটাইতকৈ নমনীয় যিটো ধাতু সেইটো হৈছে তোমাৰ সোণ তোমালোকে মন কৰিবা 1 গ্ৰাম সোণেৰে 1 গ্ৰাম গোল্ডৰে যদি আমি তার বনাওঁ তেতিয়াহ'লে তোমাৰ 2 কিলোমিটাৰ পৰ্যন্ত কি বনাব পাৰি আমি তার বনাব পাৰি ঠিক আছে এইটো মন কৰিবা বহুত ইম্পৰ্টেণ্ট টপিক হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোক ফলো কৰা তেতিয়াহ'লে তোমালোকে মেট্ৰিকত তোমালোকে 95%তকৈ বেছি পাৰ্চেণ্ট পাই তোমালোকে পাছ হ'ব পাৰিবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা লগতে তোমালোকৰ যিমান ফ্ৰেণ্ড আছে সকলোৰে লগত তোমাৰ মোৰ চেনেলটো শ্বেয়াৰ কৰিবা 4 নম্বৰ প্ৰশ্নটো চোৱা ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পাৰ্থক্য লিখা এটোৰ আনসাৰ লিখিবা এনে ধৰণে ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পাৰ্থক্য হ'ল ধাতুৰ কঠিনতা আছে কিন্তু অধাতুৰ কঠিনতা গুণ নাই বৰ্তমান ছাত্ৰ ছাত্ৰীসকল একচুৱেলি ডিফাৰেন্সবোৰ কি তোমালোকে এনেকৈ ভাগ কৰি লিখিবা ঠিক আছে এনেকৈ তোমালোকে বক্স এটা বনাই এইফালে লিখিবা ধাতু আৰু এইফালে লিখিবা অধাতু এনেকৈ ভাগ কৰি লিখিবা আৰু অধাতুৰ তোমাৰ ইয়াতে যিটো বক্স থাকিব তাতে তোমাৰ কেৱল ধাতুবোৰ লিখিবা আৰু অধাতুৰ ঠাইত তোমালোকে কেৱল অধাতুবোৰ লিখিবা ঠিক আছে তাৰপিছত চোৱা এতিয়া তোমাৰ ধাতুৰ কঠিনতা আছে কিন্তু অধাতুৰ কঠিনতা গুণ নাই ধাতুৰ নমনীয় গুণ আছে কিন্তু অধাতুৰ নমনীয় গুণ নাই ধাতুৰ ঘাত সহনীয়তা গুণ আছে কিন্তু অধাতুৰ ঘাত সহনীয়তা গুণ নাই তাৰপিছত এইটো প্ৰশ্ন ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য লিখা বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এইটো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন ক্লাছ 9তো আছে ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য হ'ল পদাৰ্থৰ ভৌতিক ধৰ্মৰ ক্ষেত্ৰত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় কিন্তু ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত নতুন পদাৰ্থৰ সৃষ্টি হয় বহুত ইম্পৰ্টেণ্ট এটা ডিফাৰেন্স হয় এইটো তোমালোকে ভাগ কৰি লিখিবা ঠিক আছে একফালে ভৌতিক লিখিবা একফালে ৰাসায়নিক ধৰ্ম লিখিবা পদাৰ্থৰ ভৌতিক ধৰ্মত পদাৰ্থৰ কোনো ৰাসায়নিক গঠন সলনি নহয় কিন্তু ৰাসায়নিক ধৰ্মত পদাৰ্থবোৰৰ ৰাসায়নিক গঠন সলনি হয় তাৰপিছত প্ৰশ্নটি চাওঁ অপহৰণ বিক্ৰিয়া কাক বোলে এইটো তোমাৰ ক্লাছ 10ত আছে ডাইৰেক্টলি আছে মেট্ৰিক পৰীক্ষাটো আহে গতিকে তোমালোকক মই বাৰে বাৰে কৈ আছোঁ ভালদৰে পঢ়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে গোটেইকেইটা ছাবজেক্টত 100% তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা আৰু তোমালোকৰ সায়েন্সৰ যদি 100% চেপ্টাৰৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা মই নম্বৰটো আকৌ এবাৰ কৈ আছোঁ 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা আৰু তোমালোকে চেনেলত জইন হৈ লোৱা হোৱাটছআপ গ্ৰুপত তেতিয়াহ'লে তোমালোকে গোটেইখিনি পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চাওঁ অপহৰণ বিক্ৰিয়া কাক বোলে উদাহৰণ সহ লিখা এইটো লিখিবা এনেধৰণে বেছি সক্ৰিয় ধাতুই কম সক্ৰিয় ধাতুক যদি অপহৰণ কৰে তেনে বিক্ৰিয়াক অপহৰণ বিক্ৰিয়া বোলে উদাহৰণস্বৰূপে আইৰণ আৰু কপাৰ সালফেটৰ মাজত যদি বিক্ৰিয়া ঘটে তেতিয়া আইৰণ সালফেট আৰু কপাৰ উৎপন্ন হয় ইয়াতে চোৱা আমাৰ এইটো হৈছে আইৰণ Fe মানে আইৰণ আৰু CuSO4 মানে হৈছে কপাৰ সালফেট Cu মানে কপাৰ SO4 মানে সালফেট FeSO4 মানে এইটো হৈছে আইৰণ সালফেট আৰু Cu মানে কপাৰ ইয়াতে চোৱা এটো একদম ভালদৰে লক্ষ্য কৰোঁ যেটো আমাৰ কপাৰ আছে যেটো কি আছে কপাৰ সেই কপাৰটো আইৰণতকৈ কম সক্ৰিয় কি সক্ৰিয় কম সক্ৰিয় সেইকাৰণে তোমাৰ আইৰণে কি কৰিছে কপাৰক ইয়াৰ পৰা গেট আউট কৰি দিছে এইটো চোৱা কপাৰক কি কৰিছে সেপাৰেট কৰিছে আৰু আইৰণ গৈ কি কৰিছে সালফেটৰ লগত বন্ধুত্ব কৰিছে বুজি পাইছা এটো কিহৰ কাৰণে কৰিব পাৰিছে কাৰণ কৈছে যে আইৰণে কৈছে মোৰ ক্ষমতা বেছি হয় কপাৰ তোৰ ক্ষমতা কম হয় গতিকে তই সালফেটৰ পৰা আঁতৰি যা মই সালফেটৰ লগত বন্ধুত্ব কৰিম এটো তোমালোকৰ ডেইলি লাইফৰ লগত হয় যাৰ পাৱাৰ বেছি তাৰ লগত বন্ধু বেছি যাৰ পাৱাৰ কম তাৰ বন্ধুও কম তো তেনেকুৱা তো আইৰণৰ ক্ষমতা বেছি অৰ্থাৎ আইৰণটো অধিক সক্ৰিয় হয়
কপাৰৰ তুলনাত সেইকাৰণে আইৰণে কপাৰক ছেপাৰেট কৰিছে আৰু আইৰণ ছালফেট উৎপন্ন কৰিছে এইটো এটা তোমাৰ কি হয় অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয় এইটো চোৱা এইটো কৈছোঁ যে সোডিয়াম ধাতুক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় সেইটো ৰিজন মই অলৰেডি ডিছকাশ্যন কৰিছোঁ তাৰপিছতো চোৱা বহুতো ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰে কিছুমান অতি তীব্ৰভাৱে আৰু আন কিছুমান লাহে লাহে বিক্ৰিয়া কৰে সোডিয়াম ধাতু অতি সক্ৰিয় ই পানী আৰু অক্সিজেনৰ লগত সহজে যোজিত হয় সেইকাৰণে ইয়াক মুকলিকৈ ৰাখিব নোৱাৰি সোডিয়াম ধাতুক সেয়েহে কেৰাচিন তেলত ডুবাই ৰখা হয় তেতিয়া ই বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে বুজি পাইছানে এইটো চব ফসফৰাছক পানীত ডুবাই ৰখা হয় এইটো চব ফসফৰাছক পানীত ডুবাই ৰখা হয় কিয় ৰখা হয় কাৰণ ফসফৰাছ এবিধ অধাতু হয় কিন্তু এইটো বহুত সক্ৰিয় হয় যেনেকুৱা সোডিয়াম লিথিয়াম আৰু পটাছিয়াম বহুত সক্ৰিয় ধাতু হয় তেনেকৈ ফসফৰাছ এবিধ সক্ৰিয় অধাতু হয় ই সাধাৰণ অৱস্থাত অক্সিজেনৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে গতিকে এক বাস্তৱ সংস্পৰ্শত ইয়াতে বাস্তৱ নহয় এইটো বাষ্পৰ হ'ব বাষ্পৰ সংস্পৰ্শত ৰাখিব নোৱাৰি সেইকাৰণে ফসফৰাছক পানীত ডুবাই ৰখা হয় তাৰপিছত চোৱা 9 নম্বৰ প্ৰশ্নটি চোৱা ইয়াতে ধাতুৱে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে উদাহৰণ দিবা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত তোমালোকৰ আহিব ধাতুৱে ক্ষাৰকৰ সৈতে বিভিন্ন ধৰণে বিক্ৰিয়া কৰে কিছুমান ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে অৰ্থাৎ ধাতু প্লাছ ক্ষাৰক উৎপন্ন হয় লৱণ আৰু হাইড্ৰজেন গেছ উদাহৰণস্বৰূপে এলুমিনিয়ামে যদি সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া ঘটায় তেতিয়া উৎপন্ন হয় সোডিয়াম এলুমিনেট সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা ৰিয়েকশ্যন হয় চোৱা এল মানে এলুমিনিয়াম NaOH মানে সোডিয়াম হাইড্ৰক্সাইড Na মানে সোডিয়াম OH মানে হাইড্ৰক্সাইড তো এইটো হৈ গ'ল সোডিয়াম হাইড্ৰক্সাইড NaAlO2 এইটো হৈছে সোডিয়াম এলুমিনেট আৰু H2 মানে হৈছে হাইড্ৰজেন এইটো বিক্ৰিয়া হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা ৰিয়েকশ্যন হয় আৰু এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্নও হয় তাৰপিছত চোৱা 10 নম্বৰ প্ৰশ্নটো চাবা এইটো এবিধ ধাতু এচিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে গেছবিধ হাইড্ৰজেন বুলি কেনেকৈ গম পাব চব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো প্ৰশ্নটো ডাইৰেক্টলি তোমাৰ মেট্ৰিক পৰীক্ষাতো আহে কাৰণ ক্লাছ 10তো আছে এইটো প্ৰশ্ন এইটো চোৱা এইটোৰ আনসাৰ লিখিবা কেনেধৰণে এবিধ ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে এই গেছবিধ প্ৰকৃততে হাইড্ৰজেন ইয়াক হাইড্ৰজেন গেছ বুলি প্ৰমাণ কৰিবলৈ আমি এটা পৰীক্ষাৰ সহায় ল'ব লাগিব তলৰ পৰীক্ষাটো বৰ্ণনা কৰা হ'ল এটা কাঁচৰ বটল লৈ বটলটোৰ সাঁফৰটো ফুটা কৰি এডাল ষ্ট্ৰ সোমাই দিয়া হ'ল ষ্ট্ৰডালৰ কাষেৰে সাঁফৰটো ভালদৰে আঠা লগাই দিয়া হ'ল যাতে বায়ু পাৰ হৈ যাব নোৱাৰে বটলটোত কেইটুকুৰামান জিংক ধাতু লৈ লঘু সালফিউৰিক এচিড ঢালি দিয়া হ'ল আৰু তাৰ লগে লগে সাঁফৰখন বন্ধ কৰি দিয়া হ'ল ষ্ট্ৰডালৰ খোলা মুখটো এটা পানী ভৰ্তি পাত্ৰত ডুবাই ৰখা হ'ল পানীখিনিত চাবোন বা অপমাৰ্জক চাবোন মিহলোৱা হ'ল বটলটোৰ ভিতৰৰ বুৰবুৰণি উঠি গেছ ওলোৱা দেখা গ'ল সেই গেছ ষ্ট্ৰডালৰ দ্বাৰা আহি চাবোন পানীত বুদবুদৰ সৃষ্টি কৰিছে এতিয়া জুই শিখাৰ মমবাতিৰ বুদবুদৰ কাষলৈ নিয়া হ'ল তাত ধপকৈ এটা শব্দ শুনা গ'ল কাৰণ ইয়াতে হাইড্ৰজেন গেছ উৎপন্ন হৈছে বটলত জিংক আৰু সালফিউৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটিছে ফলত হাইড্ৰজেন গেছ আৰু জিংক সালফেট নামৰ এবিধ পদাৰ্থ উৎপন্ন হৈছে জিংক আৰু সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া ঘটিলে জিংক সালফেট ZnSO4 লগতে হাইড্ৰজেন গেছ উৎপন্ন হয় এনটো তলত নিলিখিবা ইয়াতে লিখিবা এইটো ZnSO4 এইটো হৈছে জিংক সালফেট আৰু হাইড্ৰজেন গেছ কি হয় উৎপন্ন হয় বুজি পাইছানে এইটো চোৱা মই তোমালোকক ধুনীয়াকৈ বুজাই দি আছোঁ তোমালোকে এইটো বুজি লোৱা এইটো চোৱা ক'ত গ'ল এইটো প্ৰশ্ন হয়নে এইটো তোমাক কৈছে কি চাবা এইটো তোমাৰ আমি কেনেকৈ হাইড্ৰজেন গেছ উৎপন্ন হয় সেইটো আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ চোৱা কি কৰিম আমি প্ৰথমতে আমি সৰু এটা বটল ল'ম এনেকুৱা সৰু এটা কি কৰিম বটল ল'ম ঠিক আছে বটল লোৱাৰ পিছত আমি আৰু এটা তোমাৰ ইয়াতে ধৰি লোৱা বাটি এটা লৈছোঁ আৰু সেই বাটিত আমি কি কৰিছোঁ চূণ পানী ল'ব পাৰা চূণ পানী নাইবা চাবোন পানী ল'বা কি ল'বা এইটো তোমালোকে ঘৰতো কৰিব পাৰা যদি তোমালোকৰ লগত জিংক আছে বা তোমাৰ ইয়াতে জিংকৰ ঠাইত তোমালোকে এলুমিনিয়ামো ব্যৱহাৰ কৰিব পাৰা তো ইয়াতে তোমালোকে কি কৰিবা ইয়াতে সালফিউৰিক এচিড অলপমান ল'বা কি ল'বা সালফিউৰিক এচিড H2SO4 মানে সালফিউৰিক এচিড আৰু জিংক ল'বা কি ল'বা জিংক এতিয়া সালফিউৰিক এচিড লৈ জিংক আৰু ইয়াতে এডাল ষ্ট্ৰ লগাবা এনেকৈ ষ্ট্ৰ লগাই ইয়াতে যে তোমাৰ ইয়াতে চাবোন পানী আছিলে চাবোন পানীৰ মাজেদি দিবা ঠিক আছে তো তেতিয়া কি হ'ব যেতিয়া তোমাৰ জিংকে যেতিয়া তোমাৰ সালফিউৰিক এচিড অৰ্থাৎ H2SO4 লগত ৰিয়েকশ্যন কৰে
উৎপন্ন হয় কি জিংক সালফেট প্লাছ কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয়। এই যিটো হাইড্ৰজেন গেছ আছে এইটো ষ্টৰৰ মাজেৰে এনেকৈ গৈ তোমাৰ এই যিটো চাবোন পানী আছিল তাতে তোমাৰ দিবা। চাবোন পানীত দিলে ইয়াতে কি হ'ব বুদবুদনিৰ সৃষ্টি হ'ব, অৰ্থাৎ তোমাৰ ইয়াতে কি হ'ব ফেন উঠিব। কি উঠিব ফেন। এতিয়া এই ফেনৰ ওচৰত বা তোমাৰ এই বুদবুদনিৰ ওচৰত তুমি যদি জ্বলি থকা মমবাতি এডাল আনা, জ্বলি থকা মমবাতি এডাল আনিলে এই যিবোৰ তোমাৰ বুদবুদনি আছে বা যিবোৰ তোমাৰ ফুট আছে সেইবোৰ তোমাৰ কি কৰিব পপ চাউণ্ডেৰে জ্বলি উঠিব। কি চাউণ্ডেৰে পপ চাউণ্ডেৰে পপ। আৰু এই যিটো পপ চাউণ্ড এই চাউণ্ডটো তোমাৰ কৰিব পাৰে কেৱল হাইড্ৰজেনে তোমাৰ পপ চাউণ্ড কৰি কি কৰে জ্বলি উঠে। বুজি পাইছা। তো যদি তোমাৰ পপ চাউণ্ড কৰি জ্বলি উঠে তাৰমানে আমি গম পাম যে ইয়াতে যিটো গেছ উৎপন্ন হৈছে সেই গেছটো কি গেছ হাইড্ৰজেন গেছ। বহুত ইম্পৰ্টেণ্ট হয় এইটো, কিন্তু ক্লাছ 10তো আছে, মেট্ৰিক পৰীক্ষাত এই প্ৰশ্নটো আহে। গতিকে তোমালোকে এতিয়া ভালদৰে পঢ়া, আগতে গ'লে তোমালোকৰ ইজি হ'ব। মই তোমালোকক গোটেইখিনি ডায়েগ্ৰামৰ সহায়ত বুজাই দিলোঁ। আশা কৰিছোঁ বুজি পাইছা। এইটো চাইটো ডায়েগ্ৰাম আছে, তোমালোকে কমেণ্ট কৰি জনাবা আৰু কোনটো চেপ্টাৰৰ এনচাৰ লাগে আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাবা। 11 নম্বৰ প্ৰশ্নটোত কৈছে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় বুলি কেনেকৈ প্ৰমাণ কৰিবা। বহুত ইম্পৰ্টেণ্ট হয়। মই আগতেও ইয়াতে আলোচনা কৰিছোঁ যে যিবোৰ ধাতু আছে সেই ধাতুবোৰৰ যিবোৰ অক্সাইড আছে, ধাতুবোৰৰ যিবোৰ কি আছে অক্সাইড আছে, সেইবোৰ হৈছে সদায় ক্ষাৰকীয় অক্সাইড, আৰু যিবোৰ অধাতু আছে সেইবোৰ হৈছে তোমাৰ আম্লিক অক্সাইড বা এচিডীয় অক্সাইড। এতিয়া আমি সেইটো প্ৰমাণ কৰিম কেনেকৈ সেইটো চোৱা। মেগনেছিয়ামৰ ফিতাডাল জ্বলালে উজ্জ্বল বগা পোহৰ ওলায়, লগে লগে ফিতাডাল বগা গুড়িত পৰিণত হয়। এই বগা গুড়িখিনি হৈছে মেগনেছিয়াম অক্সাইড, এইটো MgO। ফিতাডাল জ্বলাওঁতে মেগনেছিয়াম মানে Mg, অক্সিজেন মানে O2ৰ সৈতে বিক্ৰিয়া কৰে, ফলত মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এইটো চোৱা, এইটো মই আগতেও লিখিছিলোঁ, মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এতিয়া মেগনেছিয়ামৰ ফিতাডাল, এইটো লিখিবা, এতিয়া মেগনেছিয়ামৰ ফিতাডাল জ্বলাই পোৱা বগা গুড়িখিনি এখন প্লেটত লৈ তাত 2 টোপলমান পানী দিয়া হ'ল। এই দ্ৰৱটোত প্ৰথমতে এখন নীলা লিটমাছ কাগজত মিহলোৱা হ'ল, কাগজখনৰ কোনো পৰিৱৰ্তন নহ'ল। এইবাৰ আকৌ ৰঙা লিটমাছ কাগজ ঢালি দিয়া হ'ল, ৰঙা কাগজখন নীলা হৈ গ'ল। ইয়াৰ পৰা বুজিব পাৰি যে মেগনেছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয়, কাৰণ আমি জানো যে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। তোমালোকে জানা যে যিটো আমাৰ লিটমাছ পেপাৰ আছে, লিটমাছ পেপাৰ এটা তোমাৰ কি হয় সূচক হয়। সূচক মানে কি এইটো তোমালোকে জানা। সূচক মানে সেইবোৰক কয় ইণ্ডিকেটৰ। এইটো কি বুলি কয় ইণ্ডিকেটৰ বুলি কয় ইংৰাজীত, আৰু অসমীয়াত সূচক বুলি কয়। সূচক মানে যিটো তোমাৰ কি কৰে বিভিন্ন ধৰণৰ মাধ্যমত বিভিন্ন ধৰণৰ কালাৰ দেখুৱায়, সেইবোৰকে সূচক বুলি কয়। এতিয়া তোমাৰ এই লিটমাছৰ 2টা কালাৰ থাকে, এটা হৈছে তোমাৰ নীলা লিটমাছ আৰু এটা হৈছে কি ৰঙা লিটমাছ, মন কৰিবা। আৰু তোমাৰ এই নীলা লিটমাছটো এচিডে ৰঙা কৰে। কি এচিডে নীলা লিটমাছ তোমাৰ কি কৰে ৰঙা কৰে। এচিডে নীলা লিটমাছ ৰঙা কৰে, আৰু যিটো ক্ষাৰক তাৰ উল্টা কাম কৰে। ক্ষাৰকে কি কৰে ৰঙা লিটমাছটো তোমাৰ কি কৰে নীলালৈ পৰিৱৰ্তন কৰে। তো যিটো এইটো চোৱা, যেতিয়া আমি মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটাই আমাৰ উৎপন্ন হয় কি মেগনেছিয়াম অক্সাইড, আৰু এই যিটো মেগনেছিয়াম অক্সাইড হয় এইটো তোমাৰ কি হয় ক্ষাৰকীয় প্ৰকৃতিৰ হয়। কাৰণ কি, কাৰণ এইটো ধাতৱ অক্সাইড হয়, কাৰণ মেগনেছিয়ামটো ধাতু, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যিটো উৎপন্ন হয় সেইটোবোৰক ধাতৱ অক্সাইড বুলি কোৱা হয়। আৰু এই যিটো ধাতৱ অক্সাইড আছে সেই ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ হয়। তেতিয়া আমি কি কৰিম, ইয়াতে যিখিনি আমাৰ মেগনেছিয়াম অক্সাইড আছে তাত আমি পানী মিক্স কৰিম, পানী মিক্স কৰি তাৰপিছত ইয়াতে আমি কি কৰিম প্ৰথমতে নীলা লিটমাছ দিম। কি লিটমাছ নীলা লিটমাছ। নীলা লিটমাছৰ কোনো পৰিৱৰ্তন নহ'ব কাৰণ এইটো ক্ষাৰক হয়। ঠিক আছে, তো এতিয়া নীলা লিটমাছ দিলোঁ, কোনো পৰিৱৰ্তন নহ'ল। তাৰপিছত আমি কি কৰিম ইয়াতে ৰঙা লিটমাছ দিম। কি লিটমাছ ৰঙা। তো ৰঙা লিটমাছটো দিয়াৰ লগে লগে এইটো তোমাৰ কি হ'ব নীলা হ'ব, কাৰণ এইটো ক্ষাৰক হয়। আৰু আমি সকলোৱে জানো যে তোমাৰ কি কৰে ক্ষাৰকে ৰঙা লিটমাছ কি কৰে নীলা কৰে। দেট ইজ ৱাই আমি ক'ব পাৰোঁ যে মেগনেছিয়াম অক্সাইড এটা ক্ষাৰকীয় কি হয় অক্সাইড হয়। বুজি পালানে। তো এই কথাখিনিয়ে তোমাৰ ইয়াতে ধুনীয়াকৈ লিখা আছে, বুজি পাইছানে। তাৰপিছৰ প্ৰশ্নটি চোৱা, 12 নম্বৰ প্ৰশ্নটোত কৈছে ছালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰে, এই গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্ৰমাণ কৰিবা। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, ছালফাৰ এবিধ অধাতু, ইয়াক জ্বলালে ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ফলস্বৰূপে ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়।
সালফাৰ আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে সালফাৰ ডাইঅক্সাইড গেছ উৎপন্ন হয়। এইটো এটা আমি পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিব পাৰোঁ। সেইটো এনেদৰে লিখিবা, এখন দহন চামুচত অলপমান সালফাৰ গুড়ি উত্তপ্ত কৰা হ'ল। এতিয়া দহন চামুচ মানে যিটো চামুচ আমি গৰম কৰিব পাৰোঁ। খন্তেক সময় উত্তপ্ত কৰিলে সালফাৰখিনি জ্বলে। এতিয়া চামুচখন গেছ জাৰ এটা ভৰাই সাগৰখন বন্ধ কৰি দিয়া হ'ল। তাৰপাছত জাৰটোত অলপমান পানী ঢালি সাগৰখন বন্ধ কৰি দিয়া হ'ল। লগে লগে জাৰটো লৰাই দিলে গেছখিনি পানীত দ্ৰৱীভূত হ'ব। এতিয়া এই দ্ৰৱটো নীলা লিটমাছ কাগজত দিয়া হ'ল। কাগজৰ ৰং ৰঙা হৈ গ'ল। এইমাত্ৰ আমি পঢ়িলোঁ যে তোমাৰ নীলা লিটমাছ ৰঙা হৈ পৰে। কোনে কৰে? এচিডে কৰে। তো যিহেতু তোমাৰ নীলা লিটমাছ দিয়াৰ লগে লগে এইটো কি হৈ গ'ল? ৰঙা হৈ গ'ল। দেট ইজ ৱাই আমি ক'ব পাৰোঁ যে তাতে তোমাৰ কি আছে? এচিড আছে। অৰ্থাৎ সালফাৰ ডাইঅক্সাইড এটা কি হয়? তোমাৰ এচিডিক প্ৰকৃতিৰ হয়। ইয়াৰ পৰা বুজা যায় যে সালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক ধৰ্ম দেখুৱায়। মিলাবলৈ দিছে চোৱা। ধাতু তোমাৰ কি হয়? ঋণাদিগুণ সম্পন্ন। কপাৰটো তোমাৰ কি হয়? বিদ্যুতৰ সুপৰিবাহী। গেলিয়ামটো তোমাৰ এইটো হাতত ল'লে গ'লে, মই কৈছোঁ। সালফাৰ এটা অধাতু হয় আৰু ক্লৰিনটো পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত কৰা হয়। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। মনত ৰাখিবা। তোমালোকে এনেকৈ মিলাই দিবা, নাইবা তোমালোকে এনেকৈ চিধাকৈ লিখি দিবা। ঠিক আছে। এতিয়া চোৱা চেপ্টাৰৰ ইনচাইড কুৱেশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এটা কথা কওঁ। তোমালোকে যদি তোমালোকৰ এই ছায়েন্সৰ 100% চেপ্টাৰৰ যদি PDF ফাইল লাগে, তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে তোমালোকে PDF ফাইল পাই যাবা। আৰু PDFৰ কাৰণে মিনিমাম ফিজ এটা ৰখা হৈছে, কাৰণ ফিজ টকাৰ কিনিলেহে সেইবোৰৰ প্ৰতি গুৰুত্ব থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক শিকাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। এতিয়া চোৱা ইনচাইড কুৱেশ্যনবোৰ। ইয়াতে কৈছে তোমাৰ মৌলিক পদাৰ্থ বা মৌল কাক বোলে? এইটোৰ আনচাৰ লিখিবা এনেধৰণে, যি পদাৰ্থ একেধৰণৰ কণাৰে গঠিত তাকে মৌলিক পদাৰ্থ বা মৌল বোলে। যেনে আইৰণ, কপাৰ, হাইড্ৰজেন, অক্সিজেন, কাৰ্বন, ছালফাৰ, গোল্ড, চিলভাৰ আদি। এইবোৰ তোমাৰ কি কটা? মৌল হয়। তাৰপিছত প্ৰশ্নটো চোৱা। যৌগিক পদাৰ্থ বা যৌগ কাক বোলে? যি পদাৰ্থ এবিধতকৈ অধিক কণাৰে গঠিত তাকে যৌগিক পদাৰ্থ বা যৌগ বোলে। যেনে পানীত হাইড্ৰজেন আৰু অক্সিজেন মৌল আছে। এইটো চোৱা, পানীৰ তোমাৰ ৰাসায়নিক সংকেত হৈছে এইটো ইছটো, এটা হাইড্ৰজেন আছে, দুটা অক্সিজেন আছে এটা, হয়নে? তাৰপিছৰ প্ৰশ্নটো চোৱা। পৃথিৱীত কিমান মৌল আৰু যৌগ আছে? এইটো চোৱা, পৃথিৱীত 118 বিধ মৌল আছে আৰু যৌগৰ সংখ্যা অলেখ, মানে অসংখ্য যৌগ আছে আৰু 118 বিধ টোটেল মৌল আছে। এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়। ধাতুকল্প বা অৰ্ধধাতু কাক বোলে? মনত ৰাখিবা, ধাতুকল্প টোটেল আছে 7টা। ধাতুকল্প টোটেল কেইটা? 7টা ধাতুকল্প আছে। সেইকেইটা হৈছে তোমাৰ কি? বৰণ, সিলিকন, জাৰ্মেনিয়াম, তাৰপিছত আছে তোমাৰ আৰ্ছেনিক, তাৰপিছত আছে এণ্টিমনি। ইয়াতে কেইটা হ'ল? 5টা। টেলুৰিয়াম আৰু কি? পলনিয়াম। এইকেইটা ঠিক আছে, মনত ৰাখিবা। বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি। SB মানে এণ্টিমনি, টেলুৰিয়াম, T মানে টেলুৰিয়াম আৰু PO মানে হৈছে পলনিয়াম। তোমালোকে এইটো এনেকৈ মনত ৰাখিব পাৰা, বাচিজা আণ্টি টেপু। বুজি পাইছা? মানে হ'ল বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম, অৰ্থাৎ বাচিজা আণ্টি টেপু। এনেকৈ মনত ৰাখিব পাৰা। এইকেইটা হৈছে ধাতু কল্প। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তো এইটোৰ ডেফিনেশ্যনটো কি হ'ব? যি পদাৰ্থত ধাতু আৰু অধাতু দুয়োটাৰে মিশ্ৰিত বা দুয়োটাৰে কিছুমান উমৈহতীয়া গুণ থাকে, তেনেবোৰ পদাৰ্থকে ধাতুকল্প বা অৰ্ধধাতু বোলে। যেনে সিলিকন। বুজি পাইছা? মানে যিটোৱে তোমাৰ ধাতু আৰু অধাতু দুয়োটাৰে গুণ তোমাৰ দেখুৱায়, তাকে তোমাৰ অৰ্ধধাতু বুলি কোৱা হয়। তাৰপিছত প্ৰশ্নটো চোৱা। মামৰ কেনেকৈ সৃষ্টি হয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 2 মাৰ্কৰ কাৰণে কিন্তু এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে। এইটো লিখিবা এনেধৰণে, পানী আৰু জলীয় বাষ্পৰ উপস্থিতিত আইৰণে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে। ইয়াৰ ফলত মামৰ উৎপন্ন হয়। মামৰৰ ৰাসায়নিক গঠন প্ৰণালীটো লিখা। মামৰ ধৰাৰ ফলত কি হয়? তো ইয়াতে লিখিবা আইৰণ প্লাছ অক্সিজেন প্লাছ পানী। এইটো মামৰ এইটো ৰাসায়নিক বিক্ৰিয়া। এইটো লিখিবা, বহুত ইম্পৰ্টেণ্ট এটা ৰাসায়নিক বিক্ৰিয়া হয়। মামৰ ধৰাৰ পিছত মামৰখিনি এটা সময়ত এৰাই যায়। তাৰ ফলত
আইৰণৰ ক্ষয় হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কপাৰৰ ক্ষয়ীভৱন কেনেকুৱা হয়, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মানুহে কপাৰ বা তামৰ আঙুঠি বা খাৰু পিন্ধে, সেই অলংকাৰত নীল সেউজীয়া বৰণৰ কিছুমান পদাৰ্থ জমা হোৱা দেখা যায়। জলীয় বাষ্প বা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ লগত লাগি এই কপাৰে এই পদাৰ্থ উৎপন্ন কৰে। ই আচলতে দুবিধ পদাৰ্থৰ মিশ্ৰণ, এবিধ হৈছে কপাৰ হাইড্ৰক্সাইড আৰু আনবিধ হৈছে কপাৰ কাৰ্বনেট। উৎপন্ন হোৱাৰ বাবে কপাৰ ক্ষয়ীভৱন হয়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে এইবোৰ নাম কিন্তু মনত ৰাখিবা। এইটো হৈছে কপাৰ হাইড্ৰক্সাইড, এইটো হৈছে কপাৰ কাৰ্বনেট। তাৰপিছত চোৱা, ইয়াতে দিছে তোমাৰ মেগনেছিয়াম অক্সাইড কেনেকৈ উৎপন্ন হয়, এইটোৰ আনচাৰ লিখিবা এনেধৰণে। মেগনেছিয়াম ধাতুবিধ সাধাৰণতে ফিটাৰ আকাৰত পোৱা যায়। এই মেগনেছিয়াম ফিটা জ্বলালে উজ্জ্বল বগা পোহৰ ওলায় আৰু ফিটাডাল বগা গুড়িত পৰিণত হয়। এই বগা গুড়িখিনি হ'ল মেগনেছিয়াম অক্সাইড আৰু ইয়াক মেগনেছিয়াম MgO লিখা হয়, MgO লিখা হয়। এইখিনি তোমালোকে লিখি দিবা, ঠিক আছে। এইটো আমি আগতেও গম পাইছোঁ যে মেগনেছিয়ামে Mg মানে মেগনেছিয়াম যেতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে কি উৎপন্ন হয়, এইটো মেগনেছিয়াম অক্সাইড, এইটো বগা হয়, ঠিক আছে। উভধৰ্মী অক্সাইড কাক বোলে, চব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ কিন্তু 9, 10ত আছে, ঠিক আছে। এইটো উভধৰ্মী অক্সাইড কাক বোলে চোৱা, ধাতুৰ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় ধৰ্ম বিশিষ্ট। কিছুমান ধাতুৰ অক্সাইডে এচিড আৰু ক্ষাৰকীয় উভয়ৰে ধৰ্ম দেখুৱায়, তেনে অক্সাইডবোৰকে উভধৰ্মী অক্সাইড বোলে। এলুমিনিয়াম অক্সাইড এবিধ উভধৰ্মী অক্সাইডৰ উদাহৰণ হয়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত চোৱা, কেইটামান আছে যে ছালফাৰ ডাই অক্সাইড কেনেকৈ উৎপন্ন হয়। তো ছালফাৰ এবিধ ধাতু, ইয়াক জ্বলালে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ফলস্বৰূপে ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। ছালফাৰ প্লাছ অক্সিজেন উৎপন্ন হয় ছালফাৰ ডাই অক্সাইড। তোমালোকে এইটো কেমিকেল ৰিয়েকশ্যনটো লিখি দিবা, ছালফাৰ প্লাছ অক্সিজেন উৎপন্ন হয় ছালফাৰ ডাই অক্সাইড। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে কৈছে ছালফিউৰাছ এচিড কেনেকৈ উৎপন্ন হয়। ছালফাৰ ডাই অক্সাইডে আম্লিক ধৰ্ম দেখুৱায়, ই পানীৰ সৈতে লগ লাগি ছালফিউৰাছ এচিড উৎপন্ন কৰে। ছালফিউৰাছ এচিডক H2SO3 সংকেতেৰে সূচোৱা হয়। এইটো মন কৰিবা, H2SO4 মানে হৈছে ছালফেট, এইটো হৈছে ছালফিউৰিক এচিড, এইটো কি ছালফিউৰিক, আৰু যদি H2SO3 থাকে এইটো হৈছে ছালফিউৰাছ, এইটো কি হয় ছালফিউৰাছ হয়, এইটো ছালফিউৰাছ, এইটো মন কৰিবা। তো এইটো তোমাৰ এটা আহি গ'ল, এইটো চোৱা যে ছালফাৰ ডাই অক্সাইড, এইটো তোমাৰ পানী আৰু উৎপন্ন হয় ছালফিউৰাছ এচিড, এইটো ছালফাৰ ডাই অক্সাইড ৱাটাৰ আৰু উৎপন্ন হৈছে ছালফিউৰাছ এচিড। তাৰপিছত চোৱা, অধাতুৰ ব্যৱহাৰ লিখা, অধাতুৰ ব্যৱহাৰ চোৱা, ইয়াতে লিখিবা অক্সিজেন এবিধ অধাতু, ইয়াক আমি সকলো প্ৰাণীয়ে উশাহত ব্যৱহাৰ কৰোঁ, আকৌ দহনৰ বাবে অক্সিজেনৰ প্ৰয়োজন। তাৰপিছত ছালফাৰ এবিধ গুণযুক্ত অধাতু, ছালফাৰযুক্ত বহুতো ঔষধ ব্যৱহাৰ হৈ আহিছে। মটৰ গাড়ী বা ইনভাৰ্টাৰৰ বেটাৰীত ছালফিউৰিক এচিড থাকে। তাৰপিছত লিখিবা পানী বীজাণুমুক্ত কৰিবলৈ ক্লৰিন ব্যৱহাৰ কৰা হয় আৰু এইবিধ কি হয়, অধাতু হয়। আকৌ টিংচাৰ অফ আয়ডিন বীজাণু প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এটা চোৱা, তোমাৰ ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট এটা টপিক, সেইটো হৈছে টিংচাৰ অফ আয়ডিন। এইটো মন কৰা, এইটো হৈছে কি তোমাৰ টিংচাৰ অফ আয়ডিন, এইটো কি বস্তু চোৱা, যদি আমি কি কৰোঁ, এলকহলত যদি আমি আয়ডিন মিহলাওঁ, এলকহলত কি মিহলাওঁ, আয়ডিন, তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ, টিংচাৰ অফ আয়ডিন বুলি কওঁ। আৰু এই টিংচাৰ অফ আয়ডিনটো যেতিয়া আমাৰ কাহ হয়, তেতিয়া তোমাৰ এইবোৰ বহুত বেছি পৰিমাণে কি কৰা হয়, ব্যৱহাৰ কৰা হয়, কাহৰ কাৰণে ভাল এটা ঔষধ হয় টিংচাৰ অফ আয়ডিন। মনত ৰাখিবা, এলকহলৰ লগত আয়ডিন যোগ কৰিলে আমি টিংচাৰ অফ আয়ডিন পাওঁ। ক্লাছ 9ত আছে, পৰীক্ষাত প্ৰশ্ন আহে ইয়াৰে ওপৰত, সেইটো চোৱা খালী ঠাই পূৰ কৰিবলৈ দিছে। এতিয়া চোৱা, মেগনেছিয়াম আৰু যদি কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া ঘটে, তেতিয়াহ'লে উৎপন্ন হ'ব কি, মেগনেছিয়াম ছালফেট, ইয়াতে লিখিবা MgSO4 আৰু কপাৰ, ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত ইয়াতে আছে জিংকৰ পৰা উৎপন্ন হৈছে জিংক ছালফেট আৰু কপাৰ, গতিকে ইয়াতে কি হ'ব, ইয়াতে হ'ব তোমাৰ কপাৰ ছালফেট, কি হ'ব ইয়াতে, কপাৰ ছালফেট, ইয়াতে লিখিবা কপাৰ ছালফেট। তাৰপিছত চোৱা, এটা আছে আইৰণ ছালফেট আৰু কপাৰ, এটাতো কপাৰ ছালফেট আছে, গতিকে ইয়াতে হ'ব কি আইৰণ Fe,
ইয়াতে হ'ব ডাইৰেক্টলি Fe হ'ব, Fe প্লাছ কপাৰ ছালফেট উৎপন্ন হ'ব, আইৰণ ছালফেট আৰু কপাৰ। তাৰপিছত জিংক আৰু তোমাৰ FeSO4 অৰ্থাৎ আইৰণ ছালফেটৰ লগত বিক্ৰিয়া ঘটিলে উৎপন্ন হ'ব, তোমালোকে খালী ঠাইত লিখিবা জিংক ছালফেট ZnSO4। তাৰপিছত আইৰণ আৰু কপাৰ ছালফেটৰ মাজত যদি ৰিয়েকশ্যন ঘটে উৎপন্ন হ'ব কি আইৰণ ছালফেট FeSO4 আৰু ইফালে আহিব কপাৰ। ঠিক আছে। তাৰপিছত এলুমিনিয়াম আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ মাজত যদি বিক্ৰিয়া ঘটে তেতিয়া ছ'ডিয়াম এলুমিনেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়, ইয়াতে লিখিবা H2। ঠিক আছে। তাৰপিছত জিংক আৰু ছালফিউৰিক এচিডৰ মাজত যদি বিক্ৰিয়া ঘটে, এইটো ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া ঘটিলে ইয়াতে কি লিখিবা তোমালোকে, ইয়াতে লিখিবা জিংক ছালফেট ZnSO4, জিংক ছালফেট প্লাছ হাইড্ৰজেন। ঠিক আছে। তাৰপিছত চোৱা এইটো ইয়াতে আইৰণ, অক্সিজেন আৰু পানী, এইটো চোৱা আইৰণ আছে, তাৰপিছত আছে কি অক্সিজেন, তাৰপিছত আছে কি পানী। তো উৎপন্ন হ'ব কি মামৰ উৎপন্ন হ'ব Fe2O3, এইটো ইয়াতে লিখিবা মামৰ, লিখিবা ইয়াতে কি লিখিবা মামৰ, ইয়াতে লিখিবা মামৰ লিখিবা। ঠিক আছে। সকলো বস্তু মৌলৰ সমষ্টি, কিহৰ সমষ্টি মৌলৰ সমষ্টি লিখিবা। এচিডে কি কৰে, এচিডে নীলা লিটমাছ ৰঙা কৰে, নীলা লিটমাছ ৰঙা কৰে, লিখিবা। ক্ষাৰকে কি কৰে, ৰঙা লিটমাছ নীলা কৰে, ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। পদাৰ্থবোৰ হ'ল ক্ষাৰক, তো ক্ষাৰকৰ সোৱাদ কেনেকুৱা তিতা, মানে তিতা সোৱাদযুক্ত পদাৰ্থবোৰ হ'ল ক্ষাৰক। আৰু ইয়াতে লিখিবা টেঙা, কি লিখিবা টেঙা, ইয়াতে টেঙা সোৱাদযুক্ত পদাৰ্থবোৰ হ'ল এচিড। এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক ইয়াতে কি হ'ব, এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। ইয়াৰে যিমানবোৰ প্ৰশ্ন মই লৈছোঁ গোটেইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। 3 প্ৰকাৰৰ মৌল আছে হয়নে, এটা হৈছে ধাতু, অধাতু আৰু এটা হৈছে কি তোমাৰ ধাতু কল্প, আৰু এটা কি ধাতু কল্প নাইবা অৰ্ধ ধাতু, ধাতু কল্প নাইবা কি অৰ্ধ ধাতু। এইখিনি হৈ গ'ল, এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট MCQ, মষ্ট ইম্পৰ্টেণ্ট MCQবোৰ আমি ডিছকাশ্যন কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা। এতিয়া চোৱা তলৰ কোনটো ধাতুৰ উদাহৰণ, তো ইয়াতে তোমাৰ অক্সিজেন অধাতু, গেছ অধাতু, কয়লা অধাতু, তো লোহা, এইটোৰ ৰাসায়নিক সংকেত হৈছে Fe, এইটো এটা অধাতু হয়। অধাতুৰ উদাহৰণ কি হ'ব, চোৱা এইটো গন্ধক, এইটো গন্ধক মানে ছালফাৰ, গন্ধক মানে কি ছালফাৰ, মনত ৰাখিবা যাক এচিডে লিখা হয় আৰু এইটোক ছালফাৰ বুলি কয়। তো ইয়াৰে সাধাৰণ নাম হৈছে গন্ধক, মনত ৰাখিবা। তাৰপিছত তোমাৰ গোল্ড মানে সোণ যিটো আছে সেইটোৰ সংকেত AU হয়, এলুমিনিয়ামৰ সংকেত AL হয়, তামৰ সংকেত হৈছে CU মানে কপাৰ। তোমালোকক মই আগতে কৈছোঁ হাইড্ৰজেনৰ পৰা জিংকলৈ ইয়াতে টোটেল 30টা মৌল আছে, কেইটা মৌল 30টা মৌল। তো এই মৌল 30টা তোমালোকে মুখস্থ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়, বহুত কামত লাগিব। ধাতুৰ বৈদ্যুতিক পৰিবাহিতাৰ গুণক তোমাৰ কি বুলি কোৱা হয়, পৰিবাহী বুলি কোৱা হয়। তাৰপিছত চোৱা কোনটো অধাতু বিদ্যুতৰ পৰিবাহী, চোৱা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আজমল ছুপাৰ 4G বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে। এইটো হৈছে গ্ৰেফাইট, এইটো লিখিবা, স্পেলিং এইটো লিখিবা গ্ৰেফাইট। ঠিক আছে। গয়ৰক গ্ৰক একাৰে গ্ৰে, হতাকাৰে ফা, প্ৰচয়িত গ্ৰেফাইট, ইংৰাজী তেনেকৈ লিখে GRAFHITE গ্ৰেফাইট। আৰু তোমাৰ নাইট্ৰজেনটো লিখে তোমাৰ N2, ফছফৰাছ লিখে P আৰু গন্ধকটো ক'লোৱে ছালফাৰ। তাৰপিছত চোৱা এইটো তোমাৰ কাঠ পেঞ্চিলত যিটো ভিতৰত কলা দণ্ড সেইটোৱেই হয় গ্ৰেফাইট। তাৰপিছত চোৱা ধাতুবোৰক পাতেৰে পিটিলে চেপেটা হোৱা গুণটোক আমি কি বুলি কওঁ, নমনীয়তা বুলি কওঁ। ধাতুবোৰক টানি সূতা কৰিব পাৰি অৰ্থাৎ তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি, সেইটোক আমি কি বুলি কওঁ, প্ৰসাৰ্যতা। কোনটো ধাতু কোমল হয়, এইটোতো আমি জানোৱে। ইয়াতে তোমাৰ চোৱা কোনটো ধাতু কোমল, তো ইয়াতে যিকেইটা আছে সেইকেইটাৰ ভিতৰত কৈছোঁ দেই, সেইটো হৈছে গ্ৰেফাইট। হীৰাটো পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন পদাৰ্থ হয়। তাৰপিছত চোৱা এতিয়া কৈছে সোণ ৰূপক কিয় অলংকাৰত ব্যৱহাৰ কৰা হয়, কাৰণ কি, এইবোৰৰ কাৰণ হৈছে চিকমিকিয়া আৰু নমনীয়। আৰু নমনীয় মানে এইবোৰ তুমি ইচ্ছা কৰি যিকোনো আকাৰত তুমি নিব পাৰা। ঠিক আছে। তাৰপিছত চোৱা
ধাতুৰ দ্বাৰা কোবালে কি শব্দ হয়, এইটো হ'ব তোমাৰ এইটো ধ্বনিময়, ঠিক আছে, বা ৰিং ৰিং যিটো শব্দ, ৰিং ৰিং শব্দ। সেইকাৰণে তোমালোকৰ স্কুলত যিটো তোমাৰ ঘণ্টা ইউজ কৰা হয় সেই ঘণ্টাটো ধাতুৰে বনোৱা হয়। তাৰপিছত চোৱা, কোনটো অধাতুক কোবালে ধ্বনি নিদিয়ে, কোনটো, এইটো গন্ধক, গন্ধক কোবালে তোমাৰ কোনো ধৰণৰ শব্দ নহ'ব। অধাতুবোৰ সাধাৰণতে তোমাৰ কি হয়, অধাতুবোৰ, সেইটো চনকা, ভংগুৰ নহয়, এইটো চনকা লিখিবা। অধাতুবোৰ সাধাৰণতে চনকা, আৰু চনকাৰ ইংৰাজী হৈছে ব্ৰিটল। চনকাৰ ইংৰাজী ব্ৰিটল, BRITTLE, ব্ৰিটল। এইটো ব্ৰিটল মানে তোমালোকৰ এই যিটো আমি ঠুনুকা বুলি কওঁ, ঠিক আছে, তোমালোকে ঠুনুকা বুলিও লিখিব পাৰা। এইটো তোমাৰ কি হয়, এছামিজ ৱৰ্ডে হয় ঠুনুকা, বা তোমাৰ চনকা, চনকা বা ব্ৰিটল। ব্ৰিটলটো ইংৰাজী ৱৰ্ড হয়, ব্ৰিটল তোমালোকে লিখিব পাৰা, ঠিক আছে। যেনেকুৱা কাঁচ এটা তুমি টাচ কৰিলে একেবাৰে পূৰা গুড়া গুড় হৈ যায়, সেইটো তোমাৰ চনকা গুণ বুলি কয়। অক্সিজেন ধাতু নে অধাতু? অক্সিজেন এটা অধাতু হয়, যিটো অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। মাৰ্কিউৰি কি অৱস্থাত পোৱা যায়, এইটোতো আমি জানো, এইটো পাৰত বা মাৰ্কিউৰি তোমাৰ সদায় জুলীয়া অৱস্থাত পোৱা যায়। তাৰপিছত তলৰ কোনটো ধাতু কোঠাৰ উষ্ণতাত জুলীয়া, সেইটো হৈছে পাৰত। পাৰত মানে মাৰ্কিউৰি, আৰু যাৰ সংকেত হৈছে Hg। ধাতুৰ উচ্চ গলনাংকৰ অৰ্থ কি? তোমাৰ সোনকালে কি কৰে, গলি নাযায়, অৰ্থাৎ পলমকৈ গলে। ধাতুৰ গলনাংক সাধাৰণতে উচ্চ, ধাতুৰ গলনাংক উচ্চ হয়, কিন্তু অধাতুৰ গলনাংক নিম্ন, খ নম্বৰটো হ'ব। তাৰপিছত ধাতুবোৰ অম্লৰ সৈতে, অম্ল মানে এচিড, ধাতুবোৰে অম্লৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? হাইড্ৰজেন। ক'ত গ'লে এইটো? হাইড্ৰজেন গেছ উৎপন্ন কৰে। লোহাত মামৰে ধৰা যিটো প্ৰক্ৰিয়া, সেইটো কি প্ৰক্ৰিয়া হয়? ৰাসায়নিক প্ৰক্ৰিয়া। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মামৰে ধৰা ৰোধ কৰিবলৈ আমি কি পদ্ধতি ব্যৱহাৰ কৰোঁ? এইটো ৰং দিও ব্যৱহাৰ কৰোঁ, তেলো লগাওঁ, লগতে গেলভেনাইজেশ্যন ইউজ কৰোঁ। গতিকে গোটেইকেইটা হ'ব, ঘ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। গেলভেনাইজেশ্যন মানে কি? গেলভেনাইজেশ্যন মানে হৈছে জিংকৰ প্ৰলেপ দিয়া, এইটো লোহাৰ ওপৰত জিংকৰ প্ৰলেপ দিয়াক আমি গেলভেনাইজেশ্যন বুলি কওঁ। কোনটো ধাতু অতি সক্ৰিয়, এইটো চোৱা, কোনটো ধাতু অতি সক্ৰিয়? ছ'ডিয়াম। ছ'ডিয়াম ক'ত ৰখা হয়? কেৰাচিন তেলত ডুবাই ৰখা হয়। তাৰপিছত চোৱা, এইবোৰ প্ৰশ্ন তোমাৰ আজমল ছুপাৰ ফৰ্টিৰ নিচিনা পৰীক্ষাত আহি গৈছে, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো আহে। তোমালোকৰ যদি PDF ফাইল লাগে, PDF ফাইলৰ কাৰণে তোমালোকে 7000282467 নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা, হোৱাটছআপ কৰিবা। আৰু PDF কিন্তু ফ্ৰী দিয়া নহয়, কিবা এটা ফিজ লোৱা হ'ব, কাৰণ ফ্ৰী দিলে সেই বস্তুৰ ভেলু থাকে, ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 10লৈকে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। ধাতুবোৰ বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? এটা চোৱা, ধাতুৰ কথা কৈছে, তো অক্সাইড উৎপন্ন কৰিব। যেনেকুৱা মেগনেছিয়াম যেতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে, ফৰ্মেশ্যন হয় কি? মেগনেছিয়াম অক্সাইড। অধাতুৰ অক্সাইড পানীত মিহলালে কি উৎপন্ন হ'ব? অম্ল উৎপন্ন হ'ব। যিবোৰ অধাতু আছে, অধাতুৰ যিবোৰ অক্সাইড আছে, সেইবোৰ এচিডিক হয়, সেইটো আমি আগতেও গম পাইছোঁ। ধাতুৰ অক্সাইড পানীত মিহলালে কি উৎপন্ন হ'ব? ক্ষাৰ উৎপন্ন হ'ব, হয়নে? কাৰণ ধাতৱী অক্সাইডবোৰ ক্ষাৰকীয় হয়। তাৰপিছত চোৱা, তলৰ কোনটো অধাতু যিটো জীৱনৰ বাবে অতি প্ৰয়োজনীয়? এইটো অক্সিজেন হয়। অক্সিজেন এটা অধাতু হয়, কিন্তু যিটো নহ'লে আমি চলিব নোৱাৰোঁ। ধাতুৰ উজ্জ্বল গুণটোক তোমাৰ কি বুলি কোৱা হয়? চিকমিকিয়া গুণ বুলি কোৱা হয়। অধাতুৰ উজ্জ্বল সাধাৰণতে তোমাৰ কি হয়? অধাতুৰ উজ্জ্বলটো তোমাৰ কুঁহিয়াৰৰ নিচিনা হয়, মানে অনুজ্জ্বল হয়। তাৰপিছত চোৱা, ইয়াতে তোমাৰ তলৰ কোনটো মিশ্ৰ ধাতুৰ উদাহৰণ হয়? এইটো হৈছে পিতল, কপাৰ। কপাৰ মানে তাম হয়, ঠিক আছে। তাৰপিছত তোমাৰ পিতল কাৰ কাৰ মিশ্ৰণ হয়? চব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো হৈছে তোমাৰ তাম আৰু জিংক। তাম আৰু জিংক, ইয়াতে তাম থাকে 70% আৰু জিংক থাকে 30%। এই পাৰ্চেণ্টেজটো মনত ৰাখিবা, পাৰ্চেণ্টেজটো ইম্পৰ্টেণ্ট হয়। তাম থাকে 70% আৰু জিংক থাকে 30% পিতলত। তাৰপিছত চব বহুত ইম্পৰ্টেণ্ট, আজিকালি এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে, এজাৰচন ৰিজনিঙৰ প্ৰশ্ন। এইটো চোৱা, এজাৰচনত কি কৈছে? ধাতুবোৰ বিদ্যুৎ পৰিবহণ কৰে, এইটোতো সঁচা। এতিয়া চোৱা, তোমাৰ ৰিজনত কি কৈছে? এতিয়া ধাতুবোৰ বিদ্যুৎ পৰিবহণ কিয় কৰে? কাৰণ ধাতুবোৰৰ বহিৰাগত কক্ষত ইলেক্ট্ৰন থাকে, সেইকাৰণে ইহঁতে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। আৰু ইয়াতে ৰিজনত সেই কথাটোৱে কৈছে। চোৱা, ধাতু মুক্ত ইলেক্ট্ৰন থাকে যে বিদ্যুৎ পৰিবাহী তোমাৰ কি কৰে? সহায় কৰে। বুজি পাইছা?
গতিকে তোমাৰ এছাৰশ্যনটো সঁচা হ'ব, ৰিজনটো সঁচা হ'ব, আৰু এছাৰশ্যনৰ কাৰণটোতো ৰিজনত আছে নে, গতিকে এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। চোৱা এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা। বুজি পাইছানে? মানে এছাৰশ্যনত যিটো ক'ব সেইটোৰ ৰিজন বা সেইটোৰ কাৰণ যদি যুক্তিত দিয়া থাকে তেতিয়াহ'লে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। তাৰপিছত চোৱা কি কৈছে, গ্ৰেফাইট অধাতু যদিও বিদ্যুতৰ পৰিবাহী এইটোতো সঁচা হয়, হয়নে নাই? কাৰণ কি গ্ৰেফাইটত মুক্ত ইলেক্ট্ৰন থাকে, এইটোও সঁচা হয়। তো যেতিয়া মুক্ত ইলেক্ট্ৰন থাকিব তেতিয়া সিহঁতে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হয়। তো ক নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তোমালোকে এইবোৰ লিখি লোৱা, নহ'লে PDF ফাইল লৈ লোৱা। এটা চোৱা এছাৰশ্যনত কি কৈছে, ছ'ডিয়াম পানীত থৈ দিলে জুই লাগে, এইটোতো সঁচা হয়। কিয় জুই লাগে? কাৰণ ছ'ডিয়াম এটা অতি সক্ৰিয় ধাতু, যি অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি কৰে, প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে, যাৰ কাৰণে এইটো জ্বলি উঠে। গতিকে ৰিজনত কৈছে ছ'ডিয়াম অতি সক্ৰিয় ধাতু আৰু পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে, যাৰ কাৰণে জ্বলি উঠে। গতিকে এছাৰশ্যন আৰু ৰিজন দুটা শুদ্ধ হয়, আৰু যিহেতু এছাৰশ্যনৰ কাৰণটো ৰিজনতো দিয়া আছে, গতিকে তোমাৰ এছাৰশ্যন ৰিজন দুটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। ক নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 4 নম্বৰ প্ৰশ্নটো চোৱা। 4 নম্বৰ প্ৰশ্নটোত কি কৈছে, লোহাত মামৰে ধৰাটো এটা ৰাসায়নিক বিক্ৰিয়া হয়, এইটোতো আমি জানোৱেই সঁচা হয়। আৰু মামৰে ধৰিলে লোহাৰ গুণ সলনি হয় আৰু নতুন পদাৰ্থ উৎপন্ন হয়, এইটোও জানো আমি। এইটো চোৱা ৰাসায়নিক পৰিৱৰ্তন আমি কাক কওঁ? ৰাসায়নিক পৰিৱৰ্তন আমি তাত কওঁ য'ত তোমাৰ নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু তোমাৰ প্ৰাথমিক যিটো পদাৰ্থ আছে সেই পদাৰ্থটোৰ তোমাৰ ধৰ্মৰ সলনি হয়। তো প্ৰথমতে আছিল তোমাৰ আইৰণ, তাৰপিছত উৎপন্ন হ'ল কি আইৰণ অক্সাইড, যাক আমি মামৰ বুলি কওঁ। এতিয়া এই মামৰৰ ৰাসায়নিক ধৰ্ম বেলেগ আৰু আইৰণৰ ৰাসায়নিক ধৰ্ম বেলেগ হয়, মানে নতুন এটা পদাৰ্থৰ সৃষ্টি হয়। গতিকে এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হয়। গতিকে এইটো আমাৰ কি হ'ব, ক নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব। আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন, ইয়াতে তোমাৰ কি কৈছে চোৱা, অধাতুবোৰ কোবালে ধ্বনি নিদিয়ে, এইটোতো সঁচা হয়। অধাতুবোৰ তোমাৰ চনকা হয়, অধাতুবোৰ চনকা, আৰু তোমাৰ অধাতুবোৰক যদি তুমি বেলেগ এটা বস্তুৰে যদি তুমি আঘাত কৰা তেতিয়াহ'লে সেইটো ভাঙি যাব, চাউণ্ডো নোলায়। কিন্তু তোমাৰ ঘৰত তোমাৰ বিদ্যালয়ত যিটো তোমাৰ ঘণ্টা ইউজ কৰা হয় সেইটো তোমাৰ ধাতুৰে বনোৱা হয়, কাৰণ সেইবোৰ বেলেগ বস্তুৰে আঘাত কৰিলে, যেনেকুৱা তোমালোকৰ স্কুলৰ ঘণ্টা যিবোৰ আছে সেইবোৰ হাতুৰিৰে কোবাই দিয়াৰ লগে লগে তোমাৰ কি হয়, প্ৰচুৰ পৰিমাণে চাউণ্ড উৎপন্ন কৰে। তো ইয়াতে ৰিজনটো সেইটো দিছে, অধাতুবোৰ ভংগুৰ নহয়, তো তোমালোকে ইয়াতে চনকা লিখিবা, ঠিক আছে? চনকা বা ঠুনুকা লিখিবা, আৰু পাতেৰে পিচিলে চূৰ্ণ হৈ যায়, মানে একেবাৰে ভাঙি চিঙি চূৰ্ণ হৈ যায়। তো এইটো তোমাৰ কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব। ইয়াৰেও তোমাৰ কি হ'ব, ক নম্বৰ অৰ্থাৎ ই নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব, শুদ্ধ উত্তৰ হ'ব। মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।